কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় বায়ুসেনাৰ বাবে ৯৭খন স্বদেশী তেজছ মাৰ্ক ১A যুঁজাৰু বিমান ক্ৰয় কৰিবলৈ ৬২,০০০ কোটি টকাৰ এক ঐতিহাসিক চুক্তিত অনুমোদন জনাইছে। পূৰ্বে অৰ্ডাৰ দিয়া ৮৩খন বিমানৰ উপৰিও এই নতুন ক্ৰয়ে ভাৰতীয় বায়ুসেনাৰ হাতত থকা তেজছৰ সংখ্যা ১৮০খনলৈ বৃদ্ধি কৰিব, যি ইয়াক ভৱিষ্যতৰ বায়ুসেনাৰ মেৰুদণ্ড হিচাপে গঢ়ি তুলিব। এই পদক্ষেপ কেৱল পুৰণি MiG-২১ বিমানৰ স্থান পূৰণ কৰাই নহয়, বৰঞ্চ কাটিং এজ এভিয়নিক্স ASAR ৰাডাৰ আৰু ইলেক্ট্ৰনিক যুদ্ধৰ সঁজুলিৰে ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাক এক নতুন শিখৰলৈ লৈ যাব। এয়া কেৱল প্ৰতিৰক্ষাৰ চুক্তি নহয়, এয়া আত্মনিৰ্ভৰ ভাৰতৰ এক জীৱন্ত দলিল। এই উদ্যোগে দেশৰ ৪০০ৰো অধিক সৰবৰাহকাৰী প্ৰতিষ্ঠানক শক্তিশালী কৰিব, যাৰ ফলত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডই ভৱিষ্যতৰ বাবে এক শক্তিশালী ভেটি লাভ কৰিব। এই সিদ্ধান্তই স্পষ্টকৈ ঘোষণা কৰে যে ভাৰতে এতিয়া নিজৰ প্ৰযুক্তি আৰু নিজৰ শক্তিৰে আকাশত নিজৰ সাৰ্বভৌমত্ব প্ৰতিষ্ঠা কৰিবলৈ সাজু।